খানাপাৰাত কিহৰ কাৰণে আছোঁ, আমি যিটো শ্বিলং গুৱাহাটী মাৰোঁ সেইটো কাৰণে আছোঁ। প্লাছ যোৱাকালি যিটো ঘটনা হ'ল সেইটোৰ কাৰণে আজি খানাপাৰাৰ পৰা কোনো গাড়ী যোৱা নহ'ব। কোনো মেঘালয় গাড়ীও অহা নাই, ইয়াৰ পৰা কোনো অসম গাড়ী যোৱা নহ'ব। সেইটো কাৰণে চবে আমি অসম গাড়ী এতিয়া বন্ধ কৰি দিছোঁ। যাব পাৰে অসম গাড়ীত এটা মানুহ ভৰা নাই, এইবিলাক চব ৰখি আছে, পেচেঞ্জাৰ ৰখি আছে। পূৰা অসম গাড়ী আজি পূৰা অসম গাড়ী যোৱা নহ'ব। খালি যিহেতুকে আমাৰ অসম গাড়ী ভাঙি গৈছিল, যিটো প্ৰাইভেট হওক কমাৰ্চিয়েল হওক গোটাই ভাঙিছিলে, সেইটো কাৰণে ষ্ট্ৰিক হ'ব। আমাৰ একতা হয়, জাগিব সময় হ'ল, চবে জাগি একদম বন্ধ কৰক, টোটেলি বন্ধ কৰক। ভাই হওক কাই ক'ত আছা, চবে ওলাই আহক, একদম জাগিব টাইম হৈ গ'ল। সকলোৱে একদম ধাৰণা দিব টাইম হৈ গ'ল। একচুৱেলি এনেকৈ থাকিলেই নহ'ব, সকলোৱে ঘৰত বহি থাকিলেও আজি যিটো মেঘালয় কৰিছে আমাৰো অসমত কৰিব লাগে। কিয় কাৰণে আমাৰ অসম গাড়ী যাব নোৱাৰা হৈ গৈছে, আমি চিঙি চুৰমাত কৰিছে। সেইটো কাৰণে আমি খানাপাৰাত ষ্টেক কৰি আছোঁ, কোনো মেঘালয়ত গাড়ী যাব দিয়া নাই। আমি পূৰা এনেকৈ মানুহ পূৰা ৰখি আছে, চাব পাৰে পূৰা গাড়ী খানাপাৰাত যোৱা নাই, আৰু মেঘালয় গাড়ীকো আহিব দিয়া হোৱা নাই। পূৰা চাব পাৰে ধুনীয়াকৈ, আৰু আমাৰ এইকেইটা বহি আছে ধুনীয়াকৈ চব কোনো মেঘালয় গাড়ী অহা নাই ইয়াত। ঠিক আছে, যাতে আমাৰ অসমৰ গাড়ীও যাব নালাগে, অসমৰ গাড়ীও যাব নালাগে মেঘালয়। আজি পূৰা ষ্ট্ৰিক কৰা গৈছে, কাই কাই ক'ত আছে চবেই আহক। পূৰা ষ্ট্ৰিট আছিলে, পূৰা নিউজ চিউজ আহিছে, চাব পাৰে পূৰা একদম নিউজে কভাৰ কৰি আছে। পূৰা শ্বিলঙত যাব দিয়া হোৱা নাই গাড়ী, চাব পাৰে পূৰা মিডিয়া আছে লগত, পূৰা চাওক পূৰা একদম বন্ধ কৰা গৈছে। চাওক খুব ধুনীয়া